দাদাই আপোনালোকৰ কাৰণে গিফ্ট একদম ৰেডি কৰি দিছে। এইখিনি মোৰ তাতে থাকিব, মই লৈ যাম। আপোনালোকে কমেণ্ট কৰক, কমেণ্ট কৰাৰ পিছত মই আপোনালোকক ৰিপ্লাই দিম। তো আপোনালোকে মোৰ দোকানৰ পৰা আহি ধুনীয়াকৈ ডায়েৰী এটা, ডায়েৰী সৰু ডায়েৰী, আৰু এইখিনি হৈছে কেলেণ্ডাৰ নতুন বছৰৰ। আজি আমাৰ আশীৰ্বাদ কম্পিউটাৰ প্ৰেছৰ 21 বছৰ মানে উপলক্ষে আমি কেলেণ্ডাৰ এটা উন্মোচন কৰোঁ প্ৰত্যেক বছৰে। আমি প্ৰথমতে আমি আমাৰ পৰিমিতা বাইদেউ মানে এখন গামফুলন বাহুচানে নমস্কাৰ কৰিলোঁ বাকী জয়। এয়া চাওক আশীৰ্বাদ কম্পিউটাৰ প্ৰেছ। আজি সম্পূৰ্ণ হ'ল 21টা বছৰ। যে 21টা বছৰ তেওঁলোকে এই প্ৰেছটো চলাই নিছে, তেওঁলোকক মানে মই বহুত বহুত ধন্যবাদ দিম। আৰু এই প্ৰেছত আপোনালোকে কি কি কৰিব পাৰিব, গোটেইখিনি সুবিধা আপোনালোকক মই দেখাই আছোঁ। তো ভিতৰত যাই আছোঁ। আমাৰ প্ৰথমতে মোমেণ্টটো এভেইলেবল আছে, বহুত ভাল ধৰণৰ, আৰু কম পইচাতে পাব। 100 টকাৰ পৰা আৰম্ভ হয়। 100 টকাৰ পৰাই 100 টকাৰ পৰা আৰম্ভ হয়। তাতে আপোনাৰ ট্ৰফিও পাব, লগতে আছে বিয়াৰ কাৰ্ড। এই চাওক বিয়াৰ বহুত ডিজাইনৰ বিয়াৰ কাৰ্ড আছে। আৰু যিসকলে বৰ্তমান আমাৰ খেলা পাতি আছে নহয়, মানে টেনিছ বল মানে খেলা পাতি আছে, চাওক 100 টকাৰ পৰা আৰম্ভ হ'ব। এই আছে ট্ৰফি, মোমেণ্ট চব আছে। আৰু আমাৰ বিভিন্ন অনুষ্ঠান চলিয়ে থাকে, আপোনালোকে গম পায়, স্কুলত হওক বা বিভিন্ন অনুষ্ঠানত থাকে, তেওঁলোকে মোমেণ্টৰ খুব প্ৰয়োজন হয়। আৰু বহুতে মোমেণ্ট বিচাৰি হয়তো বৰপেটা ৰোড বা গুৱাহাটী যাব লগা হয়, কিন্তু ইয়াতে পাব পৰদা মাৰ্কেটৰ পিছফালে আশীৰ্বাদ কম্পিউটাৰ প্ৰেছত। আৰু ইয়াত কি কি কৰা হয় আপোনালোক গোটেইখিনি দেখাই আছোঁ, তো চাই থাকক। আচ্ছা, ভিতৰত যে আছোঁ মাল্টি কালাৰ প্ৰিণ্ট ইয়াত হ'ব। তো ব্লক কি হ'লে আহি ঠাণ্ডা লাগছে, মেচিনৰ বাবে এচি মেচিনৰ কাৰণে এচি এই ঠাণ্ডাটো চাওক আহি ঠাণ্ডা পাইছোঁ বুলি কি হ'ল, মই বেছি ঠাণ্ডা পালোঁ নাকি। মানে এইটো মেচিনৰ কাৰণে চাওক এচি লগাই থৈ দিছে এই ঠাণ্ডা দিনতো। তাৰমানে হয়তো বহুত দাম চাম হ'ব এইটো, বহুত দাম। চাওক কি কথা। আচ্ছা, ইয়াত কি কি প্ৰিণ্ট হয়? এটা আপোনাৰ মাল্টি কালাৰ প্ৰিণ্ট হয়, ৱাটাৰপ্ৰুফ ষ্টিকাৰ, নৰ্মেল ষ্টিকাৰ, সকলো ধৰণৰ। আৰু ডাঙৰ A3 সাইজৰ ফটো হয়, ফটো আপোনাৰ গোটেইবিলাক পেইণ্টিং হয়। প্ৰিণ্ট কৰা আছে নেকি কিবা? প্ৰিণ্ট কৰা আছে আপোনাৰ। মই চাই ল'ম। এটা মেচিনৰ কাৰণে এটা এচি, এনি টাইম এচি দি থাকিব লাগে। চাওক ধুনীয়া প্ৰিণ্ট। এইটো হৈছে মাল্টি কালাৰ প্ৰিণ্ট। গতিকে ইয়াত বহুত ধৰণৰ প্ৰিণ্ট হয়। মানে কিতাপ হয়তো নতুনকৈ কিছুমানে মানে গ্ৰন্থ যন্ত্ৰ প্ৰকাশ কৰে, তো আগৰ যিটো বেটুপাত, বেটুপাতটো আপোনালোকৰ প্ৰিণ্ট ধুনীয়াকৈ কালাৰৰ প্ৰিণ্ট হৈ যাব এইটো। আৰু এটা কি ভাল খবৰ জানে, নামনি অসমৰ প্ৰথমটো মেচিন হয়তো বৰপেটাত, আমাৰ কাৰণে বহুত কিন্তু ভাল খবৰ। আৰু নামনি অসমতে এনেহেন মেচিন নাই মই জানাত। আৰু যিজন স্বত্বাধিকাৰীতে কৈছে যে নামনি অসমতে এনেকুৱা মেচিন নাই, যিটো মেচিনত এচি দি ৰাখিব লগা হৈছে। আৰু বৰপেটাতে সেইটো মেচিন আছে, আৰু যাৰ মেচিনৰ সহায়ত চাওক ধুনীয়া প্ৰিণ্ট। আৰু বহুত মেচিন আছে, বহুত কথা পাতিম আপোনালোকক। ওপৰতো বহুত মেচিন আছে, দেখাই আছোঁ। তো বলক এচি ৰুমৰ পৰা ওলাই আছোঁ, অলপ গৰম লাগছে বা আপো কি ঠাণ্ডা এচি। তো এইটো হৈছে আপোনাৰ কম্পিউটাৰ ৰুম। চাওক কম্পিউটাৰৰ যিখিনি কাম ইয়াতে হয়, সকলোৱে ব্যস্ত আছে, গতিকে বেছি ডিষ্টাৰ্ব নকৰোঁ। ওপৰত যাই আছোঁ, তো বলক। চাওক চিৰি বাগি বাগি ফাৰ্ষ্ট ফ্ল'ৰ আহি পাইছোঁ। যিটো ফাৰ্ষ্ট ফ্ল'ৰ তাতেও বহুত মেচিন আছে, গোটেইখিনি দেখুৱাম। তো আহক। আৰু এটা মই মেচিন দেখাই আছোঁ আপোনালোকক, এইটো মেচিন চাওক। আৰু এইটো হৈছে পাৰফেক্ট বাইণ্ডিং মেচিন। মানে আমিতো কিতাপ পঢ়োঁ নহয়, আপোনালোকে গম পায়, কিতাপ এনেকৈ আমাৰ কিতাপ আহে, কিতাপবিলাক মানে কেনেকৈ বাইণ্ডিং হয়, মানে পাৰফেক্ট বাইণ্ডিং কেনেকৈ কৰা হয়, তো আপোনালোক আজি দেখি আছোঁ। তো এইটো হৈছে বাকলা, এইখন হৈছে কিতাপ। ইয়াক আমি কাভাৰ লগাই দিম দেখাত ধুনীয়া কৰাৰ কাৰণে। তো কেনেকৈ কৰা হয় দেখি আছোঁ। এইটো কাভাৰটো আমি ইয়াত দিম। প্ৰথমতে কাভাৰ দিয়া হ'ল, কাভাৰটো দিলোঁ, কাভাৰ দিয়া হৈ গ'ল, দেখাই পাইছে আপোনালোকে। তাৰপিছত কিতাপখন আমি ইয়াত দিলোঁ। তো কিতাপো দিয়া হ'ল। একো কৰিব নালাগে, ইয়াত চুইচ আছে, ইয়াত টিপি দিলে হ'ল। তো ষ্টাৰ্ট হৈ গ'ল, চাওক। ৱাহ চাওক চাওক চাওক, কি আচৰিত মেচিন। চাওক হে হৈ গ'ল।
আগতে এনেকা আঠা দি হয়তো কৰিছিল আগৰ দিনত আজিকালি চাওক এনেকৈ ধুনীয়া মেচিন লাগিছে এইটো যে পাৰফেক্ট বাইণ্ডিং মেচিন ভাল খবৰ বৰপেটা ডিষ্ট্ৰিক্টত প্ৰথম এইটো মেচিন এওঁলোকে আনছে চবতকৈ ভাল কথা এতিয়া আপোনালোকে যদি কিতাপ চিতাপ নতুনকৈ কোনোবাই মানে লৈ প্ৰকাশ কৰে কিতাপ চিতাপ তো এওঁলোকৰ তাত যোগাযোগ কৰক ধুনীয়াকৈ আপোনাৰ কিতাপ ধুনীয়াকৈ বাইণ্ডিং কৰি দিব কোনো প্ৰব্লেম নাই ডিজিটেল আপোনাক দেখাই দিছে ডিজিটেল আপোনাৰ প্ৰিণ্ট আছে গতিকে বাইণ্ডিং মেচিন আৰু কি আৰু বহুত আছে চাই থাককচোন দেখি আছোঁ তো আমাৰ কিতাপখনৰ বাকলা লগা হৈ গ'ল কথা হ'ল কি এই কিতাপখনত দেখাই পাইছে ভিতৰত প্ৰিণ্ট কোড হয় প্ৰিণ্ট এইটো প্ৰিণ্ট হ'ব লাগিবতো এই প্ৰিণ্ট কোড হয় আপোনালোক দেখি আছোঁ এইটো মেচিনতে এই আখৰবোৰ প্ৰিণ্ট কৰা হয় সঁচাকৈ ময়ো দেখা নাছিলোঁ আজি প্ৰথম ইমান ধুনীয়া এটা আমাৰ বৰপেটাতে এনে এটা প্ৰেছ আছে যিটো প্ৰেছত ইমানখিনি কাম হৈ আছে কিন্তু আমি বৰপেটাবাসী হিচাপে কিজানি গম নাপাওঁ চাওক কিমান দামী দামী মেচিন আনিছে কিন্তু হয়তো আমি গম নাপাওঁ প্ৰিণ্ট হৈ আছে বহুত অনুষ্ঠান আৰু বেনাৰ দৰকাৰ হয় আৰু আমি ভাবি থাকোঁ বেনাৰ ক'ত ছাপাম আৰু কেনেকৈ ছাপাম হয়তো আপোনালোকে ভাবে ক'ত কম পাম আশীৰ্বাদ কম্পিউটাৰ প্ৰেছ ইয়াতে আপোনালোকে গোটেই সুবিধা পাব আৰু একদম কম মূল্যত বেলেগ দোকানতকৈ হয়তো তেওঁলোকে বহুত কম ৰেটত এই আপোনালোকৰ যি ফ্লেক্স প্ৰিণ্ট কৰি আছে দেখাই পাইছে আপোনালোকে আৰু বহুত দামী মেচিন এটা আছে বহুত দামী মেচিন কি মেচিন তাৰ বিষয়ে জানিম তো বলক বৰ্তমান হৈছে নাম্বাৰিং হৈ আছে তো এইটো কি নাম্বাৰিং হৈ আছে এইটো সিরিয়াল নাম্বার হৈ আছে চিৰিয়েল নাম্বাৰ তো চিৰিয়েল নাম্বাৰ আছে দেখাই পাইছে টিপি আছে 29 30 31 32 এনেকৈ নাম্বাৰিং হৈ আছে বৰ্তমান মই আছোঁ ডিজিটেল সলিউশ্যন ৰুমত আৰু চাওক ইয়াতে ডাঙৰ আপোনালোকে দেখা পাইছে বহুত ডাঙৰ মেচিন আছে মেচিনটোৰ নাম হৈছে ৰিচো বাই কালাৰ প্ৰিণ্টিং হয়। তো আপোনাৰ ইয়াত নাম্বাৰিং উইথ প্ৰিণ্টিং একেলগে হৈ যাব একেলগে অতি কম সময়ৰ ভিতৰত 10 মিনিটত মিনিমাম 1000 প্ৰিণ্ট হৈ যাব একেবাৰতে উইথ নাম্বাৰিং যেনেকৈ লটাৰী হওক কিতাপ হওক বহুতখিনি বস্তু ইয়াত প্ৰিণ্ট কৰিব পাৰি মানে 10 মিনিটত 1000 প্ৰিণ্ট 1000 প্ৰিণ্ট চাওক 10 মিনিটৰ 1000 মানে 10 মিনিটত 1000 প্ৰিণ্ট হ'ব হয়তো 1000 যদি 10 মিনিটৰ হৈ যায় এইটো মেচিনে দিয়ে প্ৰিণ্টৰো মানে খৰচবিলাক কম হ'ব 10 মিনিটত যিহেতুকে 1000 প্ৰিণ্টৰ লয় গতিকে কিতাপৰ মূল্য হওক যিকোনো আপুনি প্ৰিণ্ট কৰে কম মূল্য দিব পাৰে হয়তো নিশ্চয় কম মূল্যত হয় কম মূল্যত বহুত কম মূল্যত বঢ়িয়া আৰু এটা মেচিন আছে দেখাই আছোঁ এইটো মেচিনটো হৈছে ব্লটাৰ মেচিন বুলি কোৱা হয় ইয়াত 3 ফুটিলৈকে ডিজিটেল কালাৰ ফটো প্ৰিণ্ট কৰিব পাৰি গ্লছি ডিজিটেল কালাৰ ফটো 3 ফুটকলৈকে 3 ফুটকলৈকে তো আমি এনে ডিজিটেলৰ এইখিনি পাওঁ এইখিনি অলপ পাওঁ বা A3 হওক সেনেকুৱা পোৱা যায় ফটো বাইডিং কৰোঁ বা ডাঙৰ যদি মেপ লগা হয় তো চাওক 3 ফুটকলৈকে ইয়াত প্ৰিণ্ট হয় প্ৰিণ্ট হৈ গৈছে মই কাটিং কৰিম তো দেখি আছোঁ আপোনালোকক পিকচাৰটো কেনেকুৱা হ'ব চোৱা এইখান বোলে মোক গিফ্ট দিছে আৰু চিনাৰী দিছে কি দেখিছে না অসমৰ মানে সম্পদ ৰাইনো লগত দুটা বগলাও দিছে ফ্ৰী যি হওক ঘৰত ধুনীয়াকৈ আলে দিম আৰু আপোনালোকক দুটা মেচিন দেখাই আছোঁ দুটা ৰেচু মেচিন আছে এই এটা এইটো প্ৰিণ্ট হয় তেওঁলোকে কৈছে যে 10 মিনিটত 1000 প্ৰিণ্ট হ'ব 1000 তো অলপ দেখাই আছোঁ আপোনালোকক চাওকচোন আৰু চাওক প্ৰিণ্ট হৈ আছে ধুনীয়াকৈ দেখাই পাইছে চাওক যিমান লাগে স্পীড সিমান স্পীডত দিব পাৰে আৰু 10 মিনিটত 1000 প্ৰিণ্ট হৈ যায় আৰু সেইকাৰণে হয়তো মানে ইয়াত আহিলে আপোনালোকে কম ৰেটত পাব কাৰণ ইমান দামী মেচিন আনিছে যাৰ কাৰণে কম সময়ৰ ভিতৰতে চবখিনি হৈ যায় গতিকে এই যি প্ৰেছ আছে এই প্ৰেছৰ মানে অনাৰৰ লগত কথা পাতিম তো যাই আছোঁ তো বলক আশীৰ্বাদ ছপাহালৰ এই প্ৰচেষ্টা ইতিমধ্যে আগৰ বক্তা মহোদয়ে কৈয়ে গৈছে বৰপেটা জিলাতে নহয় সমগ্ৰ নামনি অসমত তেওঁলোকৰ যি এটা সুকীয়া পৰিচয় আছে আমি সকলোৱে জানো মই বৰপেটা জিলাত আহি পেলাই প্ৰথমে গম পালোঁ যে আমাৰো কাৰ্যালয়ৰ বিভিন্ন কামত আমাক সহায় সহযোগিতা আশীৰ্বাদে আগবঢ়াই আহিছে আৰু যিখিনি দেখালোঁ আপোনালোকক দেখাই পাইছে কিমান দামী ধুনীয়া মেচিন আমাৰ বৰপেটাত আশীৰ্বাদ কম্পিউটাৰ প্ৰেছ সম্পূৰ্ণ 21 বছৰ হ'ল হয়তো 4 বছৰ যাৰ পিছত ৰূপালী জয়ন্তী হ'ব আপোনালোকক বহুত ধন্যবাদ দিছোঁ ইমান ধুনীয়া এটা অনুষ্ঠান বৰপেটাত 12জন যুৱক আমাৰ স্থানীয় যুৱক আৰু আমি প্ৰথম তাৰমানে আৰম্ভণি আমি লোন লৈ কৰিছিলোঁ আৰু অসম মানে চৰকাৰৰ পৰা আমাৰ এৱাৰ্ডো দিছিলে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মানে এই সম্পৰ্কে আমাক মানে আমি স্থানীয় সংস্থাপন তথাপিও আমিও নিজেও চলি আছোঁ আৰু আমি সম্পূৰ্ণ ছাৰ্ভিচ আমাক যেনেকৈ অফিচত আমাক যদি কয় ৰাতি 10টা বজাতো আমি মানে যেনেকৈ নহওক আমি প্ৰিণ্টিং কৰি আমাৰ কৰ্মচাৰীখিনি বিৰাট ভাল মানে প্ৰত্যেক এটা ফোনতে মানে দিন ৰাতি কাম কৰে গোটেইবিলাক মানে সেই ছাৰ্ভিচখিনি দি আছোঁ আৰু চাওক আমাৰ বৰপেটাৰ যিখিনি যুৱক আছে তেওঁলোকে সংস্থাপন পাইছে এটা ভাল কথা আৰু দাদাহঁতেও আজি 21টা বছৰ এনেকৈ বৰপেটা ৰাইজক সেৱা কৰি আহিছে আৰু আমি
ভাবা নাছিলোঁ যে বৰপেটাত এনেহেন দামী দামী মেচিন কোনোবা আনিব পৰা সাহস আচলতে আপোনালোকৰ সাহসটোকো ক'ব লাগিব যে আমাৰ মানে লোন আছে 2-3টা আমি লোনৰ মানে এৰে পৰা লোনত কৰ্মচাৰী গোটেই মিলি আমি কৰি আছোঁ মানে আমাৰ যথেষ্টখিনি লোন আছে তাৰ কাৰণে আমি চৰকাৰৰ পৰা বহু সহযোগ বিচাৰিছোঁ আৰু কামৰ কাৰণে এই লোনবোৰ পৰিশোধ কৰিব লাগিব পৰিশোধ কৰাম কিন্তু এটা মেচিনৰ 18-19-20 লাখ টকা প্ৰথমতে ভয় লাগে দাদা ন পইচা ৰিটাৰ্ণ হ'ব নহ'ব এটা ভয় মানে আমি আচলতে ভয় কৰা নাই কাৰণ আমি এটা ষ্টেপ আগবাঢ়ি যাই আছোঁ গতিকে আপোনালোকৰ ৰাইজৰ সহায় সহযোগ আমাক লাগিব আপোনালোকে ৰাইজক মই আমন্ত্ৰণ কৰিম আমাৰ প্ৰেছৰত আহক ইয়াতে বহুত ধৰণৰ উন্নত ধৰণৰ প্ৰিণ্টিঙৰ ব্যৱস্থা আছে কম সময়ৰ ভিতৰত কম দামত গোটেইখিনি কাম আপোনালোকে পাই যাব দাদা সুধিম দাদা এই আজি 21টা বছৰ আপুনি পাৰ কৰিল ঘাট প্ৰতিঘাত বহুত আছে বহুতে বহুত চাকৰিৰ পিছত দৌৰি আছে এই নতুন প্ৰজন্মক আপুনি কি ক'ব খোজে আমি মানে কি ব্যৱসায়টোতো ভাল আৰু ব্যৱসায় যদি কোনোবা মানে আগ্ৰহ থাকে আৰু ইচ্ছাটো মানে পুৰা মানে যে এইটো কৰিমেই মানে এটা মানে হেৰি হ'ব লাগিব মানে কি এগ্ৰেছিভ আৰু আমি সেনেকৈ আগবাঢ়িছোঁ এগ্ৰেছিভ হ'লে প্ৰত্যেকেই কাম কৰিব পাৰিব দেখা পাইছে উদাহৰণ দাদাই চাকৰি বাদ দিছে 21 বছৰৰ পৰাই যদি এই প্লেচত কাম কৰি আছে আৰু আমাৰ ডিগ্ৰী কমপ্লিট হোৱাৰ পিছতে আমি এইটো কাম ডিগ্ৰী পাছ কৰাৰ পাছত আমি একদিনো বহা নাই লগে লগে আৰম্ভ কৰিছোঁ প্ৰেছ সেইমতে আজি চলি আছোঁ চবচে ডাঙৰ কথাটো হ'ল আমাৰ প্ৰেছৰ মানে এই যে কাষ্টমাৰখিনি আহে বা অফিচিয়েলি কামখিনি কৰে চবচে ডাঙৰ কথা হ'ল আমাৰ যিখিনি আমাৰ প্ৰেছৰ কৰ্মচাৰী বুলি নহয় আমাৰ বন্ধু চব আমি পাৰ্টনাৰ চব বৰ্তমান এনে লগ হৈ যেনেকৈ আমি কাম কৰোঁ প্ৰত্যেকৰ মানে এটা সাহস মানে উৎসাহ চবই এটা যায় আৰু মানে কামখিনি কৰে সেইটোৱে আমাৰ মানে মূল কাৰণ তাৰমানে আগবাঢ়ে চাওক ৰজা থাকে ৰজাৰ লগত যেনেকৈ সৈন্য থাকিলেই ৰজা থাকিব গতিকে দাদাহঁত আছে কিন্তু দাদাহাৰ মেইন যিসকল কৰ্মচাৰী তেওঁ কৈছে আমাৰ নিজৰ ভাই নিচিনা বন্ধু নিচিনা তেওঁলোকৰ কাৰণে হয়তো আজি 21টা বছৰ এনেকৈ এই প্লেচটো চলি আছে দাদাক লগ পাই বহুত ভাল লাগিল আৰু উন্নতি হওক 25টা বছৰ যেখন সম্পূৰ্ণ হ'ব হয়তো আৰু মই আহিম আপোনালোকক এই 25টা বছৰৰ ভিডিঅ' আপোনালোকক দিম বেছি দেৰি নাই আৰু 4টা বছৰ মাজত আছে 4 বছৰ মাজত আছে আৰু আপোনালোকৰ কাৰণে ভাল খবৰ এখন কেলেণ্ডাৰ আপোনালোকে গম পাইছে এখন কেলেণ্ডাৰ মুকলি হৈছে আৰু সেই কেলেণ্ডাৰ প্ৰত্যেক বছৰে 2000 পিচ তেওঁলোকে ছাপে আৰু কোনো পইচা নলয় মানুহক বৰপেটা ৰাইজক তেওঁলোকে এই কেলেণ্ডাৰ বিতৰণ কৰি দিয়ে অসমীয়া আৰু ইংৰাজী দুয়োটাই আছে সেইটো এটা ভাল আপোনালোকৰ লগতে যিটো বন্ধৰ লিষ্ট চৰকাৰী বন্ধৰ লিষ্ট গোটেইখিনি দিয়া আছে এইটো সুবিধা আছে চৰকাৰী যিখিনি বন্ধৰ লিষ্ট থাকে ত'ত এই কেলেণ্ডাৰখন পাই যাব আৰু এই ভিডিঅ'টো যোনে যোনে চাই প্ৰথমতে কমেণ্ট কৰে দাদাই কৈছে যদি কমেণ্ট কৰে কিমান কেলেণ্ডাৰ দিব দাদা 30খন কেলেণ্ডাৰ দিম 30 জনৰ কাৰণে আৰু বাকী লগত সৰু আমাৰ আশীৰ্বাদ পিছত সৰু ডায়েৰী আছে নিজৰ প্ৰডাকশ্যন সেইটো এটা লগত ডায়েৰী পাব চাওক ইটো ভিডিঅ' যোনে চাই এটা ভাল কমেণ্ট কৰিব এই আশীৰ্বাদ কম্পিউটাৰ প্ৰেছৰ কাৰণে এখন কেলেণ্ডাৰ লগতে এটা ডায়েৰী দাদাই আপোনালোকৰ কাৰণে গিফ্ট একদম ৰেডি কৰি দিছে এইখিনি মোৰ তাতে থাকিব মই লৈ যাম 30 জনৰ পিছত নাপায় কিন্তু গতিকে আপোনালোকে দাদাৰে কৰক এটা মেছেজ দিয়ক ধুনীয়াকৈ দাদা আশীৰ্বাদ কৰক দাদাৰ লগত কৰ্মচাৰী আছে তেওঁলোকক আশীৰ্বাদ কৰক যাতে এনেকৈ আগবাঢ়িছে আৰু বৰপেটাত সুনাম এটা কৰি আনে এই প্লেচটোৱে